জনাইছো বন্ধু বান্ধৱীসকল মোৰ বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো মই আজি আহিছো আমাৰ হদিয়াৰে এখন গাঁও বিষ্ণুপুৰ বৰগোহাঁই গাঁও আৰু এইখনে ঘৰখন হয় নতুন ঘৰ নিৰ্মাণ কৰিবলৈ লৈ আছে মিস্ত্ৰী আছে আৰু মই এওঁলোকৰ ঘৰলৈ আহিছো এওঁলোকৰ ঘৰত মোৰ এজন সম্বন্ধীয় ককাইদেউ আছে ককাইদেউৰ লগত দুটামান কথা পাতিম কি কাৰণেনো মই এই ঘৰখনলৈ আহিছো আপোনালোকে চাবচোন মোৰ ভিডিঅ'টো অকমানো স্ক্ৰিপ্ট নকৰাকৈ ও ককাইদেউ আছে আছো ঘৰতে আছে এই মই আপোনাৰ ওচৰলৈ আহিলো গম পাইছেনে অকমান দুটামান কথা পাতো আপোনাৰ লগত বুলি ঠিক আছে এয়া মই ঘৰখনৰ ভিতৰলৈ সোমাই গৈছো নতুনকৈ ঘৰ যিহেতু নিৰ্মাণ কৰিছে ঘৰবোৰ অকমান খেলি মেলি হৈ আছে ককাইদেউ ঘৰটো হ'লেও মই আহিছো ভিতৰত সোমাইবলৈ মাতিছে সোমাই যাওঁ ওচৰে পাজৰে বহু আৰু ন হ'ব আহক মই এনে গম পাইছো আপুনিও আমাৰ ডাঙৰীয়া দেৱৰ মৃত্যুৰ পাছত মই এনে জানিব পাৰিছো আপুনিও বোলে তেখেতৰ যিহেতু তেখেতক সকলোৰে সমানে মৰম আছে তথাপিও আপুনি নিজৰভগীয়াকে কিবা এটা লিখি ৰাখিছে বুলি শুনি পাইছো আপুনি এনে কওকচোন প্ৰথমে আপোনাৰ পৰিচয়টো দি লওক নমস্কাৰ অসমবাসী ৰাইজলৈ মই নমস্কাৰ জনালো মোৰ নাম অনন্ত বৰগোহাঁই হয় মোৰ ঘৰ বিষ্ণুপুৰ বৰগোহাঁই গাঁও হয় হদিয়াত ঘৰ জিলা হল তিনচুকীয়া হৈ যাওক আমাৰ হিয়ামঠু জুবিন গাৰ্গ তেখেতৰ মৃত্যু বাতৰি পাই মোৰ মনটো উগুল থুগুল লাগি গ'ল হয় সেই দিন ধৰিয়ে মই মোৰ মনলৈ কিবা এটা অহা যেন লাগিলে আহি মই তেখেতৰ লৈ এটি হৰিনাম গীত ৰচনা কৰিছোঁ হয় টোকাৰী গীত এটি ৰচনা কৰিছোঁ হয় হয় আৰু মৃত্যু আধুনিক গীতো ৩-৪টামান ৰচনা কৰি থৈছোঁ আচ্ছা মই আপোনাক আকৌ এটা কথা সুধো আপুনি ধৰক আগতে কিবা গীত মাত কিবা গোৱা কিবা তেনেকুৱা ধৰণৰ আপোনাৰ কিবা আছিল নেকি আগতে মই সৰুতে পঢ়ি থাকোঁতে এনেই বিদ্যালয়ত যেতিয়া মানে ফাংচন পাতে হয় হয় তেতিয়া মই এনেই আধুনিক গীত বনগীত দুই এটা গাইছিলোঁ হয় যেতিয়া মানে ডাঙৰ হৈ আহিলোঁ তেতিয়া সেইবোৰ নিয়ে ভাল নলগা নিচিনা হ'ল বেলেগ এটা পৰিৱেশ হ'ল বেলেগ এটা চিন্তা আহিলে আৰু ঘৰুৱা কিছুমান আৰ্থিক অৱস্থাৰ ফালৰ পৰাও হয় হয় সেইকাৰণে গীত গাবলৈ আহিলোঁ হয় হয় আচলতে আগৰ পৰা এনে গীতৰ প্ৰতি গীত গোৱাৰ প্ৰতি বা গীত শুনাৰ প্ৰতি ধাউতি আছিলে ভাল লাগিছিল কিন্তু কিবা এটা কাৰণত আপোনাৰ নিজৰ ভগীয়াকে অসুবিধা হোৱাৰ কাৰণে সেইখিনি বাদ দিছো কৈছে ন ঠিক আছে আপুনি যি নহওক আপুনি যে তেখেতৰ হৈ কিবা এটা ৰচনা কৰিছিলে গীতে হওক হৰিনামে হওক বা কবিতাই হওক অকণমান চাওঁচোন কিবা অকণমান আমাৰ মোৰ চেনেলৰ যোগেদি অকণমান দাঙি ধৰকচোন চাওঁ কিবা গীতটি যিটো আপুনি কৰি ৰাখিছে মানে ঠিকে আছে বয়স হৈছেতো এতিয়া হয় হয় কিছুমান বস্তুবোৰ ক'ৰবাত থৈ পাওঁ পাহৰি যাওঁ বুজি পাইছো সেইকাৰণে গীতটি লিখি থৈছোঁ বাৰু মই হয় 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 যিহেতু ৰৈ ৰৈ বিনালে ছবিখন এতিয়া মুক্তি পালে ছবিখন ঘৰে ঘৰে গৈ সকলোৱে চাই হেঁপাহ হৈ চাইছে আৱেগিক হৈ পঢ়িছে সেইকাৰণে তাৰ তলদোষে ইয়াতে মানে মিলাই দিছো কেনেকুৱা দুম 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 ডম্বৰু বজাই আকৌ ঘূৰি আহিল যে মনাই দুম 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 ডম্বৰু বজাই আকৌ ঘূৰি আহিলে মনাই ছবি ঘৰে ঘৰে ঘূৰিয়ে ফুৰিছে সমাজতে পোহৰ যে বিলাই সমাজতে পোহৰ যে বিলাই অ হৰি হৰি কি হৰি এ হৰি গোপাল গোবিন্দ জয় বান্ধৱ গোবিন্দেৱ খুব ধুনীয়া নমস্কাৰ খুব ধুনীয়া দেই খুব ধুনীয়া আচলতে এইখিনি আপুনি নিজে মানে কোনোবা আপোনাক সোঁৱৰাই দিছে নে আপুনি নিজে ভাবিলে এনেধৰণে ধুনীয়াকে কিবা এটা লিখো কাৰোবাৰ আগত দাঙি ধৰিব পাৰিলে ভাল কিবা ভাবিছিলে নে কোনোবা সোঁৱৰাই দিছিলে মই ভবা নাই এনেই মানে বতাহত যেনেকে আহে মনলৈ তেনেকে আহিছে আৰু মোৰ মানে বিশেষ অসুবিধা আৰ্থিক অৱস্থা বেয়া মোৰ বাদ্যযন্ত্ৰ ল'বলৈও মানে মই এচাম উঠি অহা প্ৰজন্মক আগুৱাই নিবলৈ চেষ্টা কৰিলোঁ মই সেইফালৰ পৰা পিছ পৰি থাকিবলগীয়া হয় গতিকে এই যিকোনো এটা কিবা এটা মানে গাই লিখি চাওঁচোন কেনেকুৱা হয় কি হয়
তাকে আপোনাক আকৌ এটা মানে ক'ব বিচাৰিছো দেই শ্যাম কানু আৰু হীৰাথৰে যি কাণ্ড কৰিলে যি কৰ্ম কৰিলে সকলো অসমবাসীয়ে জানিছে তেওঁলোককতো ভাল মাতেৰেতো মাতিলে নহ'ব অখিল্য মাতেৰে তেওঁলোকক মানে মাতিবলগীয়া হৈছে সেইকাৰণে অসমৰ ৰাইজলে মই এটি শ্যাম কানু গীত বুলি ক'ব দেই ৰাইজ শ্যাম কানু গীত বুলি আপুনি বেলেগকে ৰচিছো ৰচা নহয় আৰু বুজি পাইছো উদং উদং বুকু হ'ল গছৰ কুঁহি পাতবোৰ হেৰাই যোৱা যেন লাগিলে কৰবাৰ পৰা মানে আলফুলীয়াকৈ এটি ইনিকি অহা মাতৃ হেৰাই যাবলগীয়া হ'ল তাকে লৈ বৰ দুখ মনে থাকোঁতে ঠিক সেইটো মুহূৰ্ততে এই শ্যাম কানু আৰু হীৰাথলৈ ধিক্কা জন্মিল আৰু সেইটো কাৰণে মই এই গীতটি ৰাইজে শুনিবলৈ ভাল নেপালো অখিল্য মাতে গোৱা হয় সেইটো কাৰণে আগতে নমস্কাৰ কৰি লৈছো প্ৰণাম জনাইছো আৰু ৰাইজে সহায় কৰিলে ৰাইজে আদৰ কৰিলে বহুতখিনি ভাল হ'ব আগলৈকে যাতে এনেকেই দি থাকিব পাৰিম নিশ্চয় নিশ্চয় বহুত ভাল কথা কৈছে আপুনি ঠিক আছে আপুনি কওক আৰম্ভ কৰক গীতটি ও শ্যাম কানু মহিলা দেখিলে কৰ কামু কামু ও শ্যাম কানু ভদ্ৰতা মুখা পিন্ধা তই হেনো মন্তি ধুনীয়া ও শ্যাম কানু কামবু কঙৰা ও শ্যাম কানু মন্তি ধুনীয়া ও শ্যাম কানু কামটো বনৰা ও শ্যাম কানু ও শ্যাম কানু মহিলা দেখিলে কৰ কামু কামু ধনৰে লুভিয়া ও শ্যাম কানু ধনৰে লুভিয়া ও শ্যাম কানু ও শ্যাম কানু কঙৰা টেটুকে দুগালতে আকু এইখিনি কৈ শ্যাম কানুলৈ ধিক্কাৰ জনাইছে হয় মই খুব ভাল লাগিলে আপোনাৰ ভাল লাগিছে বুজি পাইছো আৰু মই মোৰ চেনেলৰ যোগেদি আচলতে গাঁওসমূহত থকা এওঁলোকৰ দৰে ব্যক্তিৰো যে ইমান লুকাই থকা কিছুমান প্ৰতিভা থাকে আচলতে এনে অনুমান কৰিব নোৱাৰি মই যিহেতু এখেতৰ কথা অকণমান শুনিবলৈ পালো এদিন মই ৰাস্তাত লগ পাইছিলো এখেতে এদিন কৈছিল যে ময়ো এই সন্দৰ্ভত কিবা এটা লিখি ৰখা আছে অলপ আহিলে ভাল আছিল বুলি কৈছিল সেইটো কাৰণে মই ককাইদেউ আপোনাৰ ওচৰত আহিলো আৰু অহাৰ পিছত মই এতিয়া দেখিছো আপুনি যি ধৰণে লিখিছে মোৰ চেনেলৰ যোগেদিয়ে হওক আপোনাৰ নিজৰ ধুনীয়াকৈ যে আপুনি যে নিজে যে মোৰ চেনেলৰ যোগেদি দাঙি ধৰিবলৈ চেষ্টা কৰিছে বা ময়ো আপোনাৰ ওচৰত আহিলো খুবেই ভাল লাগিছে আচলতে কি হয় আমাৰ এটাই কথা হয় কিছুমান গাঁওসমূহতো বহুত ব্যক্তি থাকে নিজৰ প্ৰতিভাসমূহ লুকাই থকা নিচিনাকৈ থাকে আচলতে কোনোবা ছ'চিয়েল মিডিয়াই হওক বা কোনোবাই নোহোৱাৰ কাৰণে হয়তো কিছুমান কথা গম নোপোৱাকৈ থাকি যায় কিন্তু মই ডাঙৰ ইউটিউবাৰ বা ছ'চিয়েল মিডিয়াৰ লগত জড়িত থকা ব্যক্তিও নহয় মই এনেই সৰু সুৰাকৈ কিবা কিবি কৰি থাকোঁ হ'লেও মই ভাবিলোঁ এই ককাইদেউৰ যিখিনি লুকাই থকা প্ৰতিভা অকণমান যদি মোৰ চেনেলৰ যোগেদি দাঙি ধৰিব পাৰোঁ ৰাইজৰ আগত যদি প্ৰত্যক্ষ কৰিব পাৰোঁ নিশ্চয় সকলোৰ কাৰণে ভাল হ'ব বুলি ভাবি মই আচলতে আপোনাৰ ওচৰত আহিলোঁ আৰু খুবেই ভাল লাগিছে মই আপোনাক আৰু এটা কথা কওঁ আপুনি এতিয়া বৰ্তমান আপোনাৰ ওচৰত আহিলোৱে ন অহাৰ পিছত যিহেতু আপোনাৰ এনে জাষ্ট আপোনাৰ ব্যক্তিগত পৰিচয় ললো এনে মই আৰু ঘৰুৱা হিচাপে মই পৰিচয় ল'ব বিচাৰিছো আপুনি বৰ্তমান সংসাৰ কৰিলে হয় আপোনাৰ সংসাৰত কিমান আছে ল'ৰা ছোৱালী মোৰ পত্নী আছে হয় আৰু মোৰ ল'ৰা এজন ছোৱালী এজনী হয় আৰু মা দেউতা আজি 10 বছৰ আগতে তেওঁলোকে স্বৰ্গগামী হৈ গ'ল মই আচলতে মোৰ চেনেলৰ যোগেদি মেছেজ কৰিবলৈ চাইছো আমি আচলতে ভাবো যিসকলে ডাঙৰ ডাঙৰ ছ'চিয়েল মিডিয়াত থাকি ডাঙৰ ডাঙৰ কথা কোৱাই হওক বা ডাঙৰ ডাঙৰ ভিডিঅ' আপলোড কৰাই হওক বা ডাঙৰ ডাঙৰ ইউটিউবাৰসকলৰ কথাই হওক আপোনাৰ ওচৰত আচলতে আজিলৈকে কোনো অহা নাই নহয়নে মই জাষ্ট আহিলো এনে দুটামান কথা পাতো বুলি হয় হয় তাৰপিছত কথাটো হ'ল মই মোৰ চেনেলৰ যোগেদি মই আচলতে কৈছো এখেতৰ নিচিনা ব্যক্তিক যিহেতু এখেতৰো যে ইমান লুকাই থকা সুন্দৰ এটা প্ৰতিভা আছে এখেতে দাঙি ধৰিব নোৱাৰাকৈ আছিল মই ভাবো আচলতে মোৰ আমাৰ চৰকাৰখনলৈ বৰমূৰীয়াসকললৈ মই অনুৰোধ এখেতৰ নিচিনা ব্যক্তিকো
যদি কিবা চৰকাৰৰ ফালৰ পৰা কিবা যদি অকমান সুবিধা কৰি দিব পৰা হয়, যেনে ধৰক এখেতক উলিয়াই লৈ যোৱা বা দূৰ দূৰণিত গৈ এখেতৰ প্ৰতিভাসমূহ দাঙি ধৰিব পৰাকৈ ক'ৰবাত যদি আপোনালোকেও সুবিধা কৰি দিব পাৰে বা কিবা যদি সাহায্যও থাকে এনেকুৱা ক্ষেত্ৰত আগবাঢ়ি যোৱাত যদি অকমান থাকে, আপোনাৰ যথেষ্ট বয়স হৈছে তথাপিও এতিয়াও আপোনাৰ যে এইখিনি লুকাই থকা প্ৰতিভা আজিৰ দিনত হলেও অকমান দাঙি ধৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে মই মোৰ চেনেলৰ যোগেদি মই আচলতে অনুৰোধ কৰিম এখেতৰ নিচিনা ব্যক্তিকো অকমান চৰকাৰৰ ফালৰ পৰা চকু দিলে ভাল। আৰু লগতে বৰমূৰীয়া সকলকো কৈছো এখেতৰ নিচিনা ব্যক্তিকো আপোনালোকেও অকমান চকু দিব, চকু দি এখেত সকলকো আগবাঢ়ি যোৱাত কেনেধৰণে লৈ যাব পাৰি সেইখিনি অকমান দেখুৱাই দিব পাৰিলে ভাল হ'ব বুলি মই ভাবো। আৰু মই ককাইদেউ আপোনাক লগ পাই মোৰ খুবেই ভাল লাগিলে। বেলেগ এদিন মই আপোনাৰ ওচৰত আকৌ আহি মেলি আপোনাৰ প্ৰতিভাসমূহ আকৌ মই নতুনকে কিবা আছে বা কৰি ৰখাত নিশ্চয় আছে বা আগৰ কিবা যদি থাকি গৈছিলে সেইখিনিকো মই অলপ ভাল ধৰণে দীঘলীয়াকৈ আপলোড কৰিম মোৰ চেনেলৰ যোগেদি মই আমাৰ ৰাইজলৈ আগবঢ়াই দিম। আপোনাৰ প্ৰতিভাসমূহ যাতে সুন্দৰকৈ দাঙি ধৰিব পৰা হয় আপোনাৰ লগতে আৰু গাঁওখনৰ হওক ঘৰ পৰিয়ালৰে হওক বা আমাৰ শদিয়াবাসী ৰাইজে হওক সকলোৱে যাতে আপোনাকো গম পায় জানক যে আপোনাৰো যে এনেকুৱা ধৰণৰ প্ৰতিভাসমূহ লুকাই আছে। বাকী ককাইদেউ আপোনাক লগ পাই খুবেই ভাল লাগিলে। নেক্সট দিন আকৌ আহিম আপোনাৰ লগত ভালকৈ বহিম। গতিকে মই এতিয়া ওলাইছো ককাইদেউ দেই।